নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাই পুৱাৰ খবৰ হৈতে ষ্টুডিঅত মই কিশোৰ বৰুৱা লৈ আহিছো প্ৰথমটো খবৰ সকলো জল্পনা কল্পনাৰ উৰ পেলাই সোমবাৰে বলবৎ হল কা আৰু তাৰ পাছতে ভিন্ন মাধ্যমত ভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া নিখাই সাব্যস্ত কৰা হল তীব্ৰ প্ৰতিবাদ জলিল কাৰ প্ৰতিলিপি একেই পৰিবেশ আজিও অব্যাহত আছে আৰক্ষী প্ৰশাসন হস্তম হৈ থকাৰ পাছতো দল সংগঠনে ৰাজ্যৰ ভিন্ন স্থানত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ কা বলবৎ হল জাউৰ খাই উঠিল দল সংগঠন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাৰ বিৰুদ্ধে প্ৰতিবাদ কা বলবৎ হোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন দল সংগঠন নামিল ৰাজপথত কোনো কাৰণতে কা মানি লোৱা নহব বুলি স্পষ্ট কৰে দল সংগঠনসমূহে সামগ্ৰীত আসুৰ প্ৰতিবাদ আন্দোলন লৈ অসমক অন্যায়ভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্পৰ্শৰ কথা জগাত কাৰ্ডৰ এখন আইন আকৌ পুনৰ তেওঁলোকে জাপি দিবলৈ লৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন অমিত শ্বাহ নেতৃত্বাধীন বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ সদৌ ছাত্ৰ সন্থা 30 জনগোষ্ঠীয় ৰাইজ আৰু ৰাইজ আজি ওলাই আহিছো আমাৰ স্পষ্ট কথা সদৌ ছাত্ৰ সন্থা স্পষ্ট কথা আমি কোনো ধৰণে নামানো আৰু মানি লোৱা নহ'ব ৰূপহিত আসুৰ প্ৰতিবাদ বিজেপি চৰকাৰখনে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে বলপূৰ্বকভাৱে আমাৰ অসমৰ ওপৰত কাখন জাতি দিব ওলাইছে গতিকে সকলোৱে জানে মানে কিমান জাতিধ্বংসী এখন মানে আইন আৰু যিখন আইনে আমাৰ অসমীয়া ভাষা অসমীয়া জাতি সম্পূৰ্ণৰূপে নিষেধ কৰি পেলাব আজি সম্পূৰ্ণ অসমীয়া বিচৰা নাইকিয়া কিন্তু তাৰপিছত অতখিনি প্ৰতিবাদক অতখিনি আন্দোলনক নেওচি বিজেপি চৰকাৰে নিজৰ স্বেচ্ছাচাৰী নীতি আদৰ্শ দেখাবগৈ আজি কাৰখন বলপূৰ্বকভাৱে জাপি দিছে গতিকে আমি এই কাৰখন আমি কেতিয়াও মানি নলওঁ আমাৰ অসমবাসীয়ে কেতিয়াও কাৰখন মানি নলয় আৰু আমি অসমক কেতিয়াও দ্বিতীয় ত্ৰিপুৰা হ'ব নিদিওঁ শিমলুগুৰি তিনিআলিত আসুৰ বিক্ষোভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ বিদেশী অবৈধ বিদেশী তালি টোপোলা বন্ধা কথা অবৈধ বিদেশীক খেদাৰ কথা কয় আচলতে সেইখন চৰকাৰে আচলতে আজি বিদেশী ৰঙাদলিচা পাই দিয়াটো তেওঁলোকৰ কাৰণে অত্যন্ত লজ্জাজনক আমি টাইম ছাত্ৰ সন্থা আজি এই প্ৰতিবাদ চলিবে তেওঁলোকে ধিক্কাৰ জনাইছোঁ এটা কথা তেওঁলোকক স্পষ্ট ভাষাৰে জনাই দিছোঁ আগন্তুক দিনত আমাৰ ৰাজনৈতিক অধিকাৰ আমাৰ ভাষাৰ অধিকাৰ আমাৰ পৰম্পৰাগত অধিকাৰ আমাৰ অৰ্থনৈতিক অধিকাৰ আমি হেৰুৱা নিশ্চিন্ন হোৱাটো আমি কোনো কাৰণতে আমি কামনা নকৰোঁ সেয়ে আমি টাইম ছাত্ৰ সন্থাসমূহ অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে এই যিখন জাতিধ্বংসী আইন এই আইনখনক যাতে বিৰোধিতা কৰক এতিয়াও সময় আছে কলাইগাঁৱত আসু আৰু এজেৱাইচিপিৰ প্ৰতিবাদ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আজি কাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আমি যেতিয়ালৈকে এই গোটেই বিষয়বস্তুটো সম্পূৰ্ণ নহয় আৰু গোটেই আমি এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰক অন্যথা কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু গণতান্ত্ৰিকভাৱে যি কাৰ্যসূচী এই গণতান্ত্ৰিকভাৱে আমি এই কাৰ্যসূচী পালন কৰিম ডুমডুমাত বীৰ লাচিত সেনাৰ প্ৰতিবাদ যোৱাকালি বিজেপি নেতৃত্বাধীন চৰকাৰখনে আচলতে অসমত দমনমূলকভাৱে আৰু ফেচিষ্টবাদী নীতিৰে তেওঁলোকে বৰ্বৰভাৱে অসমীয়াই বাৰে প্ৰতি কৈ থকাৰ স্বত্তেও অবৈধ বাংলাদেশী বোজা অসমীয়াই কেতিয়াও মানি নলয় কৈ থকাৰ স্বত্তেও তেওঁলোকে অসমীয়া আৱেগ আৰু স্বাভিমানক তেওঁলোকে ভৰিৰে নস্যাৎ কৰি যোৱাকালি আচলতে কা আইনখন তেওঁলোকে অসমত বলবৎ কৰিলে আৰু তাৰ পিছত আজি আমি বীৰ লাচিত সেনা অসম ডুমডুমা আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আজি ডুমডুমাত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এটা কথা ইয়াৰ পৰা স্পষ্টকৈ আমি প্ৰতিবাদী স্থলীৰ পৰা কৈ দিব বিচাৰিছোঁ যে এই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বাৰে প্ৰতি আমি দেখিবলৈ পাইছোঁ যে বলপূৰ্বকভাৱে আচলতে অসমীয়াৰ কলা সংস্কৃতিসমূহ আচলতে তেওঁলোকে ভৰিৰে নস্যাৎ কৰি অসমীয়া জাতিটোক নিষেধ কৰাৰ এক ষড়যন্ত্ৰ লিপ্ত হৈছে আৰু এটা কথা আমি স্পষ্টকৈ ইয়াৰ পৰা কৈ দিব বিচাৰিছোঁ কাপ ইয়াত কোনো কাৰণতে বলবৎ কৰিবলৈ দিয়া নহ'ব ধেমাজিত এজেৱাইচিপিৰ প্ৰতিবাদ আমি দীৰ্ঘদিন ধৰি যে গাইনৈ দুই পাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি দিবৰ কাৰণে দাবী জনাই আহিছোঁ এতিয়া বাৰিষা সময় হ'ল তৎসত্ত্বেও কিন্তু তেখেতলোকে দুই পাৰৰ মথাউৰি শীঘ্ৰে নিৰ্মাণ কৰি দিয়া নাই
তাৰ পৰিৱৰ্তে কিন্তু তেওঁলোকে এটা মথাউৰি নিৰ্মাণ কৰিছে যিটো সৰু ল'ৰাক তেওঁলোকে খেলা বস্তুৰ দৰে ব্যৱহাৰ কৰিছে যেহেতু সেই মথাউৰিটো তেওঁলোকে পোনকৈ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে বেকাকৈ নিৰ্মাণ কৰিছে সেইকাৰণে নদী মথাউৰি সিপাৰে থকা আৰু এইপাৰে থকা দুই পাৰৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত হোৱা নাই সেইকাৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদে দাবী জনাইছোঁ যে শীঘ্ৰেই গাইনৈ দুই পাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰক আৰু যিটো বেকাকৈ নিৰ্মাণ কৰিছে সেই মথাউৰিটো পোনকৈ নিৰ্মাণ কৰক তাৰ যেনেকৈ আমি কাহানিও মনা নাই আজিও মনা নাই আৰু ভৱিষ্যতৰ নেমানো ঠিক তেনেকৈ গাইনৈ দুই পাৰৰ মথাউৰি যেতিয়ালৈকে সম্পূৰ্ণ নহয় যে প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত নহয় তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব আজি যদি প্ৰতিবাদৰ পাছতো তেখেতলোকে এই যিটো মথাউৰিটো পোনকৈ নিৰ্মাণ কৰি নিদিয়ে তেতিয়াহ'লে আমি শুকুৰ আৰু শনিবাৰৰ পৰা পুনৰ ইয়াত দুঘণ্টীয়াকৈ অৱস্থান ধৰ্মগত কাৰ্যসূচী গ্ৰহণ কৰে তাৰ পাছতো যদি তেখেতলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে মঙলবাৰৰ পৰা অনিৰ্দিষ্টকালীন আমি অন্নখনৰ যি অৱস্থান ধৰ্মগত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমগুৰিত আছুৰ প্ৰতিবাদ এটাই কথা আমাৰ ছাত্ৰ সন্থাৰ এটাই স্পষ্ট কথা কাক কোনোপধ্যে মনা নাছিলোঁ মনা নাই মনা নামানো সেইটো স্পষ্ট কথা আৰু আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়ানি প্ৰদান কৰিছোঁ যে তেখেতে গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'বলৈ সাহস গোটাব পৰা নাই সেইকাৰণে তেওঁলোকে দমনমূলক নীতি গ্ৰহণ কৰিছে আৰু অসমবাসীক দমন কৰি এই আন্দোলন মুখামুখি কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰিছে আমি স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ কাক কোনোপধ্যে নেমানো আৰু অসমৰ ওপৰত বলপূৰ্বকভাৱে সংখ্যাবলত বলিয়ান হৈ পেলাই এই কা জাপি দিয়া কাৰ্য বন্ধ কৰক অন্যথা ছাত্ৰ সন্থাই কিন্তু আমি আন্দোলন গণতান্ত্ৰিকভাৱে তীব্ৰ গতিত কৰিবলৈ বাধ্য হ'ম মাজুলীত 144 ধাৰা জাৰি কৰিলে প্ৰশাসনে সদৌখন ছাত্ৰ সন্থাৰ জোৰ সমদলৰ পাছতে 144 ধাৰা জাৰি কৰা হৈছে জিলাখনত জুই শিখা বা তেনে সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে শোভাযাত্ৰা সমদল সমাৱেশত জুইৰ শিখা ব্যৱহাৰত নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ 144 ধাৰা বলবৎ থাকিব মাজুলীত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে সদৌ অসম ছাত্ৰ সন্থাৰ জোৰ সমদলৰ পাছতে 144 ধাৰা জাৰি জিলাখন জুই শিখা বা তেনে সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা শোভাযাত্ৰা সমদল সমাৱেশত জুইৰ শিখা ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে সমান্তৰালভাৱে শোভাযাত্ৰা সমদল সমাৱেশত জুইৰ শিখা ব্যৱহাৰ কৰিব নোৱাৰিব পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে 144 ধাৰা বলবৎ থাকিব দেৰগাঁৱৰ সুসন্তান বিশিষ্ট সাহিত্যিক নিবন্ধকাৰ গল্পকাৰ উপন্যাসিক অৰুণ গোস্বামী আৰু নাই ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱীগৰাকী কেইদিনমানৰ পূৰ্বে ঘৰৰ চোতালত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পাছত যোৰহাটৰ মিছন হাস্পতালত ভৰ্তি কৰা হৈছিল মঙলবাৰে নিশা 9:45 চিকিৎসাধীন অৱস্থাতে তেখেতৰ মৃত্যু হয় দেৰগাঁৱৰ সুসন্তান বিশিষ্ট সাহিত্যিক নিবন্ধকাৰ গল্পকাৰ উপন্যাসিক অৰুণ গোস্বামী আৰু নাই ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱীগৰাকী কেইদিনমানৰ পূৰ্বে ঘৰৰ চোতালত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পাছত যোৰহাট মিছন হাস্পতালত ভৰ্তি কৰা হৈছিল মঙলবাৰে নিশা 9:45 চিকিৎসাধীন অৱস্থাতে তেখেতৰ মৃত্যু হয় গোস্বামীৰ মৃত্যু অসমীয়া সাহিত্য জগতত এক অপূৰণীয় ক্ষতি দেৰগাঁও 8 নং ৱাৰ্ডৰ নিৰ্বাসী গোস্বামীয়ে মৃত্যুৰ সময়ত সাহিত্যিক প্ৰণতি গোস্বামী দুগৰাকী জীয়ৰীসহ আত্মীয় কুটুম্বক এৰি থৈ গৈছে আজি জাগিৰোডত টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি শিলান্যাস কৰিব প্ৰকল্পটোৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২৭,০০০ কোটি টকাৰ বিনিয়োগ হ'ব জাগিৰোডৰ প্ৰকল্পটোত গুজৰাটতো প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলি শিলান্যাস কৰিব দুটাকৈ ছেমি কণ্ডাক্টৰ ইউনিটৰ প্ৰকল্প আজি জাগিৰোডত টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি শিলান্যাস কৰিব প্ৰকল্পটোৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২৭,০০০ কোটি টকাৰ বিনিয়োগ হ'ব জাগিৰোডৰ প্ৰকল্পটোত গুজৰাটতো প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলি শিলান্যাস কৰিব দুটাকৈ ছেমি কণ্ডাক্টৰ ইউনিটৰ প্ৰকল্প অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে
ঘৰখন উজলি বেটি বাঁচাও বেটি পঢ়াও বেটি বাঁচাও বেটি পঢ়াও বেটি বাঁচাও বেটি পঢ়াও। শিৱসাগৰ খাটপথাৰত ভয়ংকৰ ঘটনা তীব্ৰবেগী ৰেলৰ খুন্দাত নিহত যুৱক ৰাহুল দাস ওৰফে বাপি দাস বুলি জানিব পৰা গৈছে। তীব্ৰবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত বাপি দাস। মৃত বাপি দাসৰ ঘৰ শিৱসাগৰৰ খাটপথাৰত। শিৱসাগৰ খাটপথাৰত ভয়ংকৰ ঘটনা তীব্ৰবেগীৰ ৰেলৰ খুন্দাত নিহত এজন যুৱক আৰু নিহত যুৱক ৰাহুল দাস ওৰফে বাপি দাস বুলি জানিব পৰা গৈছে। তীব্ৰবেগীৰ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত বাপি দাস। মৃত বাপি দাসৰ ঘৰ শিৱসাগৰৰ খাটপথাৰত। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। শিৱসাগৰ খাটপথাৰত ভয়ংকৰ ঘটনা তীব্ৰবেগীৰ ৰেলৰ খুন্দাত নিহত এজন যুৱক আৰু নিহত যুৱক ৰাহুল দাস ওৰফে বাপি দাস বুলি জানিব পৰা গৈছে। তীব্ৰবেগীৰ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত বাপি দাস। মৃত বাপি দাসৰ ঘৰ শিৱসাগৰৰ খাটপথাৰত। অলপমান দিনৰ পৰা তাৰপিছত তাক আমি বুজাই হাইৰাণ হৈ গলো। তাই ফোনটো কৰে, তাই দৌৰি যায়। এতিয়া অকণমান আগত শুই আছিলে, ফোনটো কৰিলে, তাৰপিছত তাই দৌৰি গ'ল। তাৰপিছত শুনিছো ট্ৰেইনে বোলে কাটিলে বোলে তাইক। সদ্য ঘোষিত 2023 বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা ঘোষণাই অসমৰ সাহিত্য জগতৰ লগতে মৰাণৰ এটি পৰিয়াললৈ আনিছে সুখবৰ। মৰাণ নতুন নগৰৰ এটি গৃহলৈ পুনৰ আহিল সাহিত্য অকাডেমীৰ অনুবাদ বঁটা। 2019 বৰ্ষত স্বামী ডক্টৰ নৱকুমাৰ সন্দিকৈয়ে সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰাৰ পিছত এইবাৰ সহধৰ্মিনী লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটাৰ সন্মান। সদ্য ঘোষিত 2023 বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা ঘোষণাই অসমৰ সাহিত্য জগতৰ লগতে মৰাণৰ এটি পৰিয়াললৈ আনিছে সুখবৰ। মৰাণ নতুন নগৰৰ এটি গৃহলৈ পুনৰ আহিল সাহিত্য অকাডেমী অনুবাদ বঁটা। 2019 বৰ্ষত স্বামী ডক্টৰ নৱকুমাৰ সন্দিকৈয়ে সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰাৰ পিছত এইবাৰ সহধৰ্মিনী লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটাৰ সন্মান। টেমচুলা আউৰ ইংৰাজী ভাষাৰ ওৱান্স আপন এ লাইফ বাৰ্ণ্ট কাৰী এণ্ড ব্লাডি ৰাগছ শীৰ্ষক গ্ৰন্থখন মোৰ জীৱনটো নামেৰে অসমীয়ালৈ অনুবাদ কৰাৰ বাবে লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ আগবঢ়োৱা হৈছে এই বঁটা। মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে গ্ৰন্থখন লিখি উলিয়াবলৈ লৈছিল 4 বছৰৰ সময়। সৰুৰে পৰা লেখা মেলা কৰি অহা লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে ইয়াৰ পূৰ্বে দ্ৰষ্টা শীৰ্ষক এখন অনুবাদ গ্ৰন্থ লিখি উলিয়াইছিল। উল্লেখ্য যে অসমীয়া ভাষালৈ ৰাজতৰংগিনী অনুবাদৰ বাবে স্বামী ডক্টৰ নৱকুমাৰ সন্দিকৈয়ে বঁটা লাভ কৰিছিল 2019 বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা। মোৰ খুব ভাল লাগিছিল তেতিয়াও। মোৰ এই ভাল লগাটো আৰু ভাল লাগিলহেঁতেন যদিহে ডক্টৰ টেমচুলা আও যিগৰাকীৰ আত্মজীৱনী, মই যিখন কিতাপ অনুবাদ কৰিছোঁ সেইখন তেখেতৰ আত্মজীৱনী, তেখেতো যদি জীৱিত থাকিলহেঁতেন। এইখন ডক্টৰ টেমচুলা আও তেখেতৰ মেমোৱা ওৱান্স আপন এ লাইফ বাৰ্ণ্ট কাৰী এণ্ড ব্লাডি ৰাগছ, এই কিতাপখনৰ অনুবাদটো মোৰ জীৱনটো নামেৰে প্ৰকাশ পাইছে আঁকবাক প্ৰকাশন প্ৰতিষ্ঠানটোৰ পৰা। অনুবাদ কৰোঁতে মোক প্ৰায় 4 বছৰমান লাগিছিল। পঢ়া শুনাটো মোৰ খুব পঢ়া শুনাটো কৰি মই ভাল পাওঁ। পঢ়া শুনা লেখা পঢ়া এই ধৰণৰ কাম, গতিকে কিতাপ পঢ়িবলৈ মোক সময় নালাগে, বেলেগে সময় নালাগে। ক্লাছ প্ৰিপেৰেশ্যনতে অলপ সময় বেলেগে লাগে, কিন্তু এই আমোদৰ কাৰণে বা নিজৰ মন ভাল লগাবলৈ বা অন্তৰৰ তাগিদাত পঢ়া কিতাপ পঢ়িবলৈ মোক কোনো ধৰণৰ সময় নালাগে। মই ভাত ৰান্ধি থাকোঁতেও কিতাপ পঢ়িব পাৰোঁ। মই তেনেই সৰু থাকোঁতে স্কুলত পঢ়োঁতে মই প্ৰথমতে কবিতা লিখিছিলোঁ। 10ম শ্ৰেণী পাছ কৰাৰ পিছত মই কটন কলেজত যেতিয়া নাম লগাওঁ, তাত গৈ পেলাই মোৰ এটা সাহিত্যিক পৰিচয় আছিলেই। মোৰ সমসাময়িক সকলোৱে
জানে মই কবিতা লিখিছিলোঁ আৰু মই গ্ৰন্থ হিচাপত মোৰ একেবাৰে একান্ত ব্যক্তিগত মোৰ এই দুখনেই। এইখন দ্বিতীয় গ্ৰন্থ মোৰ, এখন দ্ৰষ্টা, সেইখন খলিল জিব্ৰানৰ এটা বিখ্যাত দীঘল কবিতা দ্য প্ৰফেট, এটাই কবিতা, এখন কিতাপ এটাই কবিতা। সেই কবিতাটো কেইবাবাৰো অসমীয়ালৈ অনুবাদ হৈছে, আপোনালোকে হয়তো পাবও পাৰে। হয়, 1919 চনত 2019 চনত তেখেতে একেটা বঁটা, এইটো এটা অসমৰ কাৰণে এটা চাগে প্ৰথম উদাহৰণ যে একেটা বঁটাত একেখন ঘৰলৈকে আহিছে, তেখেতে পাইছিল। তেখেতে এনেই তেখেতৰ অধ্যয়নৰ বিষয়ে তেখেতৰ সংস্কৃত, তেখেত ডক্টৰেট সংস্কৃতত আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি অসমীয়া বিভাগৰ তেখেত অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিলে 2021 তেওঁ সেইকাৰণে কিতাপ ৰাজতৰ ৰংগিনী, কাশ্মীৰৰ বুৰঞ্জী, আমি পাঠ্যপুথি হাইস্কুলত পঢ়ি থাকোঁতে পাইছিলোঁ এখন কাশ্মীৰৰ বুৰঞ্জী বুলি কলহানৰ, সেইখন তেখেতে অনুবাদ কৰিলে সংস্কৃতৰ পৰা অসমীয়ালৈ। আৰু সেইখন তেখেতে অনুবাদ কৰোঁতেহে গম পাইছোঁ যে সেইখন এখন কাব্য আচলতে, এখন যদি বুৰঞ্জী বুলি কৈছে, বুৰঞ্জীমূলক কাব্যত আছে, ইট ইজ ৰিটেন ইন ভাৰ্চ, তাৰ পৰা তেখেতে অনুবাদ কৰি পেলাই এই পুৰস্কাৰটো লাভ কৰিছে। 2019 চনত মই কলহানৰ ৰাজতৰংগিনী অসমীয়া অনুবাদৰ কাৰণে সাহিত্য একাডেমী অনুবাদ বঁটা পাইছিলোঁ। আৰু আজি আকৌ 2023 চনত আমাৰ ঘৰলৈকে সেই বঁটাটো আহিছে। মোৰ সহধৰ্মিনী লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে এই পুৰস্কাৰ পাইছে। আৰু আমি আমাৰ ঘৰখনৰ পৰিয়ালৰ লগতে আমাৰ সদৌ বন্ধু বান্ধৱী আমাক শুভেচ্ছা জনাইছে, আমি খুব আনন্দিত পাইছোঁ। বস্তু এটা যেতিয়া পাঠক এজনে এখন গ্ৰন্থ অধ্যয়ন কৰি তেওঁ প্ৰাৰম্ভিক উদ্দেশ্য হৈছে তেওঁ নিজৰ আনন্দৰ কাৰণে পঢ়ে, কিন্তু তেওঁৰ ভাষাৰ বেলেগ বেলেগ হোৱাৰ কাৰণে কেতিয়াবা নিজৰ ভাষাটো সেইখিনি প্ৰকাশ কৰিব বিচাৰে, নিজৰ মানুহখিনিকো সেই কথাখিনি ক'ব বিচাৰে। এই ক'বলৈ বিচাৰিবলৈ যাওঁতেই অনুবাদৰ সৃষ্টি, নিজৰ মনৰখিনি যিখন গ্ৰন্থ তেওঁ অধ্যয়ন কৰিব, সেইখন গ্ৰন্থ অধ্যয়ন কৰি তেওঁ ভাবিলে মোৰ সমনীয়াবিলাকে এই গ্ৰন্থখনৰ ভাষাৰ কাৰণে গ্ৰন্থখনৰ অধ্যয়ন কৰিব নোৱাৰিব, তাৰ ৰস পান কৰিব নোৱাৰিব। সেইকাৰণে নিজৰ ভাষাত সকলোৱে বুজিব পৰাকৈ, নিজৰ মানুহখিনিয়ে বুজিব পৰাকৈ এই গ্ৰন্থখন তেওঁ পুনৰ ৰচনা কৰি দিয়ে। সেইকাৰণে অনুবাদ, বাদ মানে কথা, অনু মানে পিছত কথা কয় আচলতে। প্ৰথমতে আনজনে ক'লে, তাৰপিছত আকৌ এইজনে কৈছে, সেইকাৰণে অনুবাদ। এতিয়াতো মোৰ জনপ্ৰিয় বস্তু, সকলোৱে ভাল পায়। সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি বিজ্ঞান প্ৰযুক্তিবিদ্যা সকলোতেতো অনুবাদৰ যোগেদিয়ে চলি আছে। নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছৰে পৰা ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শদিয়াতো জনজাতিকৰণ প্ৰদান আৰু কাৰ বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট টাই আহোম ছাত্ৰ সন্থাৰ। চাওক এই প্ৰতিবেদন। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাধাৰ সন্মুখীন হ'ব। চৰকাৰে আমাক মাহিয়াৰ দৃষ্টিৰে চাইছে, কা আমি নামানো। ৰাজ্যজুৰি এতিয়া বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ আন প্ৰান্তৰ লগতে শদিয়াতো জনজাতিকৰণ প্ৰদান আৰু কা বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে টাই আহোম ছাত্ৰ সন্থাই। তিনিচুকীয়া জিলা সমিতিয়ে লগতে আমাৰ তাৰ পৰা সহযোগত আজি আমি টাই আহোম ছাত্ৰ সন্থা শদিয়া মহকুমাৰ ওচৰত আজি আমি 2 ঘণ্টা অৱস্থান ধৰ্মঘট আমি কাৰ্যসূচী লৈছোঁ, যাতে অসমক আমি জনাব বিচাৰিছোঁ টাই আহোম লগতে 6 জনজাতিকৰণক আজি জন্মলগ্নৰ পৰা আমি দাবী জনাই আহিছোঁ। আজি আমাৰ জনজাতি আমাৰ জন্মস্বত্ব অধিকাৰ, তাৰ স্বত্বেও আমাক আজি ভাৰত চৰকাৰ বা অসম চৰকাৰে আমাক মাহিয়া দৃষ্টিৰে চাই আছে। আজি আমাৰ জনজাতি আমি জন্মলগ্নৰ পৰা আমি দাবী জনাই আহিছোঁ
আজি আমাৰ নৰেন্দ্ৰ মোদীয়ে অসমলৈ যেতিয়া আহিছিলে তেতিয়া ইস্তাহাৰ লিখিছিলে যে আমি যেতিয়া গাদীত বহিম 6 মাহৰ ভিতৰত আমি জনজাতি মৰ্যাদা প্ৰদান কৰিম। আজি 2 বছৰ 2টা কাৰ্যকাল পাৰ কৰিলে, তাৰ স্বত্বেও আজিলৈকে আমাৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰিলে, আমাক বাৰম্বাৰ আমাক লালিপপ দি আছে। সেয়ে আজি লোকসভাৰ নিচেই কাষত পালেহি। এতিয়া আমি চৰকাৰক জনাব বিচাৰিছোঁ যে তাৰ প্ৰাক মুহূৰ্তত যদি আমাৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে অনাগত দিনত আমি তেখেতলোকৰ যিকোনো গাঁও কিন্তু যেতিয়া ইলেকশ্যনৰ কাৰণে তেখেতলোকে প্ৰচাৰ চলাব যেতিয়া আমি তাত বাধা সন্মুখীন হ'ব পাৰে। আমি তাত সম্পূৰ্ণ বাধা দিবৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ। সেয়েহে আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰ আমি জনাই দিব বিচাৰিছোঁ, নিৰ্বাচনৰ যেনেকৈ প্ৰতিশ্ৰুতি দিছিলে, যেনেকৈ আমাৰ আশা দিছিলে, সেই আশাত আমি আজি আশাবাদী হৈ কেনে আজি আপোনালোকক আমি জনাব বিচাৰিছোঁ এই সংগ্ৰামৰ থলীৰ পৰাই যে অনাগত দিনত আমাৰ যদি লালিপট খুৱাই থাকে তেতিয়াহ'লে আপোনালোকৰ গাড়ী উফৰিবলৈ হয়তো বেছি দিন নাথাকিব। ইফালে আটাচুৰ এই প্ৰতিবাদত সহযোগ কৰে টাই আহোম যুৱ পৰিষদৰ লগতে আহোম জনগোষ্ঠীৰ অন্য সংগঠনসমূহেও। টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদকাৰীসকলে কয় যে জনজাতিকৰণৰ ক্ষেত্ৰত দিল্লী আৰু দিছপুৰ দুয়োখন চৰকাৰৰ সৈতে আলোচনা কৰিছোঁ যদিও কোনো সুফল পোৱা নাই। তদুপৰি আমি কেতিয়াও নামানো। তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তাৰ পৰা সহযোগত আজি যি চেপাখোৱা কোৰ্ট চাৰিআলিত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মূলতে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান কৰিব লাগে আৰু আমি আইনখন আমি নামানো। গতিকে প্ৰথম কথা হ'ল জনজাতিকৰণৰ ক্ষেত্ৰত আমি বহুবাৰ চৰকাৰক আমি মেম'ৰেণ্ডাম দিছোঁ, বহুবাৰ তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। দিল্লী দিছপুৰ দুয়োখন চৰকাৰৰ লগত আমি আলোচনাত মিলিত হৈছোঁ, কিন্তু আমাক এই আমাৰ যিটো জনজাতিকৰণ প্ৰক্ৰিয়া সেইটো এটা ফুটুকাৰ ফেনৰ দৰে আমাক ওলোমাই থৈছে, এটা লালিপপৰ নিচিনা ওলোমাই থৈছে। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰক সকীয়াই দিছোঁ। ইলেকশ্যনৰ প্ৰাকক্ষণতে তেওঁলোকে আমাক এই জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লওক, নহ'লে কিন্তু তেওঁলোকে ইলেকশ্যনত বা আগন্তুক যি লোকসভা নিৰ্বাচন আহি আছে তেওঁলোকে তাৰ ফল ভুগিবলৈ পাব। এই কথা আমি আজি তাইৰ পৰাই প্ৰতিবাদস্থলীৰ পৰা আমি হুংকাৰ দিছোঁ। লগতে যি কলা আইনখন আমাক জাপি দিলে, কালি ভাৰতৰ গৃহ মন্ত্ৰালয়ে যি ঘোষণা কৰিছে খন বলবৎ কৰিবৰ কাৰণে, কিন্তু আমি খন কোনোমতেই নামানো আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজেও নামানে। ইয়াত অসমত আন্দোলনৰ সময়ত 5জনকৈ শ্বহীদ হৈছে। গতিকে 5জনৰ শ্বহীদত আমি কোনো ক্ষেত্ৰতে আমি এই আইনখন অসমত প্ৰযোজ্য হ'বলৈ আমি নিদিওঁ। যদিও চৰকাৰে তেওঁলোকে গৃহ মন্ত্ৰালয়ক জাৰি কৰিলে, তথাপিও আমি ভাৰতৰ উচ্চতম ন্যায়ালয়লৈকে আমি এই সন্দৰ্ভত আমি আপিল কৰিম। আৰু ইয়াৰ লগে লগে পুৱাৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছোঁ। অধিক খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24।